এটা ডিজিজো হৈ যাবগৈ পাৰে তেনেকৈ, বা তোমালোকৰ আইৰণ কমি যাব পাৰে, হিমগ্ল'বিন কমি যাব, তোমালোকৰ বেমাৰ হৈ যাব। তেতিয়া তোমালোকে যদি 6-7 দিন 9 দিনলৈকে ব্লিডিং হয়, তেতিয়ালৈকে কিন্তু তোমালোকৰ গাইনী ডাক্তৰৰ ওচৰত পৰামৰ্শ ল'বা। কি কাৰণেনো হৈ থাকে? প্ৰত্যেকটো পিৰিয়ডতে যদি তোমালোকৰ তেনেকুৱা হৈ থাকে, তোমালোকৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি ঘটিব। সেইকাৰণে তেতিয়া দেখুৱাবা, তেতিয়া কি প্ৰব্লেম হ'ব তোমালোকক ডাক্তৰে পৰামৰ্শ দিব, তেন্তে চিকিৎসা কৰিবা। আৰু তোমালোকৰ কেতিয়াবা বগাচাপ হয়, মই বগাচাপ হোৱা প্ৰব্লেমটো ইয়াত কেলৈ সামৰিছোঁ, এইটো আমাক ট্ৰেইনিঙত কৈছিলে ক'বলৈ। তাৰমানে কিছুমানৰ এতিয়া বগাচাপ হয়, ধৰা কিছুমানৰ পনীয়া হয়, কিছুমানৰ ডাঠ হয়, কিছুমানৰ য়েলো কালাৰ হয়। সেইটো আচলতে হাইজিনৰে কথা। তোমালোকে যদি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ নাথাকা, তেতিয়াহ'লে বেক্টেৰিয়ালে হওক, ফাঞ্জাই মানে ভেঁকুৰ বেক্টেৰিয়া এইবিলাকৰ তোমালোকৰ ইনফেকশ্যন হ'ব পাৰে। ভেঁকুৰ এতিয়া ইনফেকশ্যন হ'লে আমাৰ বগাচাপৰ যিটো লেয়াৰ, সেইটো মানে অলপ ডাঠ হৈ আহে আৰু কেতিয়াবা হালধীয়া, কেতিয়াবা গ্ৰীণ টাইপৰ হয়। তেতিয়া তোমালোকে সেইটো ইগন'ৰ নকৰিবা। যাব নোৱাৰিবা, গতিকে তুমি ডাক্তৰক দেখুৱাবই লাগিব। ডাক্তৰে তোমাক সেইটো প্ৰটেকশ্যনৰ দৰৱ দিব, লাহে লাহে দিওঁতে খাওঁতে তোমালোকৰ সেই বেমাৰটো ভাল হ'ব। মেনচুৰেল সমস্যা কিছুমান হ'লেও আমিতো সেই সমস্যাবিলাকৰ লগত আমি বহি পেলাই পিছ পৰি ৰ'লে নহ'ব। মেনচুৰেল সমস্যাৰ লগে লগে আমি আমাৰ জীৱনটো আগবঢ়াই নিব লাগিব। পঢ়া লিখা, কোনোবাই খেলত কম্পিটিশ্যন যোগ দিবা, সেই খেল দিনাখনো তুমি খেলিব লাগিব। গতিকে সেইকাৰণে তোমালোকে কিছুমান প্ৰব্লেম আহিলে ডাক্তৰৰ পৰামৰ্শ ল'বা। সেই ডাক্তৰে তেতিয়া তোমালোকৰ সেইখিনি তোমালোকৰ ব্যৱস্থা কৰিব। আৰু এটা কথা, মই হেল্থ এণ্ড হাইজিনৰ যিটো ট্ৰেইনিং লৈছিলোঁ মাষ্টাৰনে, তেতিয়া এটা কথা দিল্লীৰ পৰা আমাক আহিছিলে বিশেষকৈ, তেওঁলোকে আমাক এইটো কৈছিলে এটা কথা, আমি যিবিলাক চেনিটেৰী পেড ব্যৱহাৰ কৰোঁ, আমাৰ ইণ্ডিয়াতে সৰ্বাধিক চেনিটেৰী পেড ব্যৱহাৰ কৰে যিবিলাক প্লাষ্টিক পচে, প্লাষ্টিকেৰে ব্যৱহাৰ। আমি এদিনত আমাৰ ভাৰতবৰ্ষত লাখ 12, 13, 20 লাখলৈকে ইউজ হয় মহিলাসকলৰ, ছোৱালীসকলৰ। সেইবিলাক ইকো ফ্ৰেণ্ডলি আচলতে নহয়। মই এইটো চৰকাৰ পাছতে আমি ইয়াৰ পৰা বিদায় ল'ম। তোমালোকক এতিয়া মই বক্তব্য ৰাখিবৰ কাৰণে তোমালোকৰ প্ৰতি মই সংগীতা শইকীয়া বাইদেউ অনুৰোধ জনাইছোঁ। আৰু পেটৰ বিষ হয় মাহেকীয়া সময়ত, সেইটো এটা কিছুমানৰ হয়, তোমালোকৰ এইটো এজত হয় বুলিয়ে কৈছে, এটা এজৰ পৰা সেইটো নহয়। কিন্তু হ'লেও কেতিয়া খুব পানী খাব লাগে। এইটো সময়ত খুব পানী খাব। মেনষ্ট্ৰুৱেল সময়ত কি হয় লাগে হয় নাই, গাটো বেয়া লাগে, চাফা হয় নাই। তো সেই আৰু আইৰণ জাতীয় খাদ্য খাব লাগে। আমি খাদ্য জেনেৰেলি কি হয়, কাম কৰি থাকে হয়নে নাই? হয়, সঁচা কথা। হজম শক্তিটো কম। এই হজম শক্তিটো বঢ়াবৰ কাৰণে আমি কি খাব লাগে? লগত এটা ভিটামিন খাব লাগে। এই ভিটামিনৰ কি ভিটামিন খাব লাগে? ভিটামিন চি জাতীয় খাদ্য খাব লাগে। এতিয়া ইয়াত এটা কথা কৈছোঁ, এই মেন্সৰ সময়ত কি খাবলৈ মনা কৰে? টেঙা ভিটামিন চি থাকে। মই আপোনালোকক কি ক'লো যে আইৰণ জাতীয় খাবৰ কাৰণে কি খাব লাগে? ভিটামিন চি খাদ্য খাব লাগে। যদি মনা কৰে পৰিমাণে আমাৰ ভুল ধৰণৰ কাৰণে কিছুমান আমি আমাৰ দেহা, আমাৰ স্বাস্থ্যটো মানে উপকাৰ নহয়, অপকাৰে হয়। আগতে কৈ গৈছে, আগতে নাজানে তেজৰ পৰিমাণ ভাল কৰিবলৈ কাৰণে আইৰণ জাতীয় খাদ্য খাব লাগে। আৰু সেই আইৰণ জাতীয় খাদ্যটো নেখালে তুমি জানিছে ক'ত পাম? বুজি পালানে? সেইকাৰণে খাবলে নহয়, হ'লে ভাত খালা, দাইল, চব্জি, তাৰপৰা মাছ খালা।
ধন্যবাদ। 2025 চনৰ 28 মে আমাৰ অসম চৰকাৰৰ নিৰ্দেশ মতে স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত আমি গোলাঘাট PHC ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ইণ্টাৰনেশ্যনেল মেনষ্ট্ৰুৱেল এণ্ড হাইজিন ডে ইয়াত উদযাপন কৰিবৰ কাৰণে আহিলোঁ। আৰু আজি আমি ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয় দেৰেগাঁও গাৰ্লছ হাই ছেকেণ্ডেৰী ছাত্ৰীসকল আৰু এই ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ সহযোগত লগতে দুইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত আৰু আমাৰ স্বাস্থ্য বিভাগৰ কাউন্সিলাৰৰ উপস্থিতিত আজি ছাত্ৰীসকলক আমাৰ মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট আৰু এই বিষয়টোত তেখেতসকলক সজাগতা কৰিবৰ কাৰণে এটি প্ৰয়াস কৰা হ'ল। আৰু ইয়াত আমি ৰিচোৰ্চ পাৰ্চন হিচাপে স্বাস্থ্য বিভাগৰ কাউন্সিলৰ নাচিফা আফজল আৰু লগতে আমাৰ শিক্ষা বিভাগৰ নিৰুপমা শইকীয়া এই দুগৰাকী আমি ৰিচোৰ্চ পাৰ্চন ইয়াত নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে খুব সুন্দৰকৈ ছাত্ৰীসকলক এই বিষয়টো সম্পৰ্কত সবিশেষ জনালে আৰু আমি আশা কৰিছোঁ যে আমাৰ যি গ্ৰামাঞ্চলৰ ছাত্ৰী আছে বা মহিলাসকল আছে তেখেতসকলে আজি এই ছাত্ৰীসকলৰ যোগেদি তেওঁলোকে পৰিৱৰ্তনৰ বাহক হিচাপে আমি তেওঁলোকক ব্যৱহাৰ কৰিব বিচাৰিছোঁ, যাতে যিখিনি কথা ইয়াত তেখেতসকলক শিকোৱা হ'ল সেইখিনি যাতে তেখেতসকলে নিজৰ ঘৰখনৰ মহিলাসকল আৰু ওচৰ চুবুৰীয়া মহিলাসকলক কৈ গৈ আৰু এটা স্বাস্থ্যসন্মত পৰিৱেশ যাতে বৰ্তাই থাকে আমাৰ গাঁওখনত। বিশেষকৈ মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্টৰ এটা ডাঙৰ বিষয়। তথাপিতো আমি এই সময়ৰ ভিতৰত যিখিনি কথা আমাৰ ফালৰ পৰা স্বচ্ছ ভাৰত মিছন আৰু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি নিৰ্দেশ আছে সেইমতে তেখেতসকলক আজি অনুষ্ঠানটো কৰা হ'ল। আমি ভাবিছোঁ যে ইয়াৰ পৰা তেখেতসকল নিশ্চয় উপকৃত হ'ব। ধন্যবাদ। হয়, আমি আজি খুব ভাল পাইছোঁ যে ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে উদযাপন উপলক্ষে আজি আমাৰ দেৰগাঁও ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক লৈ গোলাঘাট জিলা প্ৰশাসন স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই দিনটো ইয়াত উদযাপন কৰি ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰিলে। আৰু যিসকল সমল ব্যক্তিয়ে আজি এই ছাত্ৰীসকলক উদ্দেশ্যে সজাগতা যি অনুষ্ঠান আয়োজন কৰি আমাক কৃতাৰ্থ কৰিলে তাৰ বাবে আমি তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত সময়তো যাতে উঠি অহা প্ৰজন্মক এনেধৰণৰ সজাগতামূলক প্ৰশিক্ষণ হওক বা সভাই হওক এই উঠি অহা প্ৰজন্মক যাতে আগবঢ়াই নিয়াত তেখেতসকলে ভূমিকা পালন কৰে তাৰ কাৰণে আশা ৰাখিছোঁ আৰু তেখেতসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইণ্টাৰনেশ্যনেল মেনষ্ট্ৰুৱেল হাইজিন ডে উপলক্ষে স্বচ্ছ ভাৰত মিছনৰ সন্দৰ্ভত এটা সজাগতা সভা আয়োজন কৰা হৈছিল ইন্দ্ৰাণী দেৱী হাই ছেকেণ্ডেৰী স্কুলত। বিষয়টো হৈছে মেনষ্ট্ৰুৱেশ্যন এণ্ড মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত। আপোনাৰ নামটো কি আৰু ক'ত কৰ্মৰত আপুনি? মোৰ নাম নাফিছা আফজল, মই দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ কাউন্সিলৰ হওঁ। আপুনি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিলে নহয় জানো? হয়। কিহৰ ওপৰত ক'লে আপুনি? সেই বিষয়ৰ ওপৰত ক'লে। মূলত সমস্যা সম্পৰ্কে অকণমান কওকচোন। কি ওপৰত ক'লে কথাকেইটা, কেনেকুৱা ধৰণৰ সজাগতা সম্পৰ্কে? আজি মই মূল বিষয় হৈছে মেনষ্ট্ৰুৱেল হাইজিন আৰু মেনষ্ট্ৰুৱেল ৱেষ্ট মেনেজমেণ্টৰ ওপৰত আজি সজাগতা প্ৰদান কৰা হ'ল। তাত দুষাৰ ক'লে আপুনি? সময়ত আগতে ভুল ধাৰণা যি আছিল সেই ভুল ধাৰণাবিলাক মনৰ পৰা আৰু সমাজৰ পৰা কেনেকৈ আমি আঁতৰাব পাৰোঁ সেইটোৰ ওপৰত আমি অলপ সজাগ কৰাইছোঁ আমাৰ ছাত্ৰীসকলৰ আগত। আৰু কেনেকৈ মেনষ্ট্ৰুৱেশ্যনৰ সময়ত বা ঋতুস্ৰাৱৰ সময়ত কেনেকৈ প্ৰপাৰ হাইজিন মেইনটেইন কৰিব লাগে আৰু কেনেকৈ ডিছপ'জ কৰিব লাগে চেনিটেৰী নেপকিন সেই ওপৰত আমি অলপ সজাগ কৰিছোঁ। আৰু মেনষ্ট্ৰুৱেশ্যনৰ সময়ত প্ৰপাৰ নিউট্ৰিশ্যনো কেনেকৈ ফ'ল' কৰিব লাগে সেইটোৰ ওপৰতো আমি অকণমান সজাগতা আগবঢ়ালোঁ। দেৰগাঁও ইন্দ্ৰাণী দেৱী হাই ছেকেণ্ডেৰী স্কুলত গোলাঘাট জিলাৰ জনস্বাস্থ্য বিভাগ আৰু কাৰিকৰী বিভাগৰ সৌজন্যত উদ্যোক্তাসকলে যি ইণ্টাৰনেশ্যনেল মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত ট্ৰেইনিং আৰু কাৰ্যসূচী কৰিলে বৰ ভাল হৈছে।
আমি তেখেতলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে বুলি ভাবোঁ। লগতে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। সকলোৱে সমাজলৈ এটা ভাল বাৰ্তা লৈ যাব বুলি আমি আশা ৰাখিছোঁ। ছাত্ৰীসকলে নিজৰ লগতে সমাজৰ কাৰণে এটা শুভ বাৰ্তা দিব বুলি আমি আশা কৰিছোঁ।